নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত মই দেখাম আপোনালোকক কেইটামান নতুনকৈ ওলোৱা ভেকেন্সিৰ বিষয়ে আৰু এই ভেকেন্সিকেইটা বিভিন্ন ডিষ্ট্ৰিক্টত ওলাইছে কিছুমান স্কুলৰো ভেকেন্সি আহিছে সেইখিনিও মই আপোনালোকক ডিটেইলছত দেখাম আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব এটা প্ৰথম যোনটো ভেকেন্সিৰ বিষয়ে মই আপোনালোকক দেখাম সেইটো ডিষ্ট্ৰিক্ট হেল্থ সোসাইটি ধুবুৰীৰ পৰা আহিছে আৰু ইয়াত 18টা যোগা ইনষ্ট্ৰাক্টৰৰ পোষ্ট ওলাইছে মই ডিটেইলছ মই আপোনালোকক কৈ গৈছো ইয়াতে যোনটো ফিক্সড এটা স্টাইপেন্ড থাকিব হেতু 2500 টকাকে পাৰ মান্থ থাকিব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত হ'ব হাই সেকেন্ডাৰী পাস বিচাৰিছে আৰু মিনিমাম 1 ইয়াৰ যোগা ডিগ্ৰী বা ডিপ্লোমা থাকিব লাগিব সাৰ্টিফিকেশন ফ্ৰম আ ৰেকগনাইজড ইউনিভাৰ্সিটি বা ইনষ্টিটিউট Preference will be given to candidates with relevant experience in the health department by Ayush and those residing near the health facility AAM Ayush. Age limit 21 or 55 years of ভিতৰত হলে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। ইয়াতে যোনটো এপ্লাই কৰা প্ৰসেস হ'ব হেতু আপোনালোকে ডাইৰেক্টলি গলে হেল work and interview কাৰণে 10টা বজাত অফিস অফ the joint DHS conference hall ধুবুৰীত আৰু আপোনালোকে নিজৰ যিমানখিনি ৰেলেভেন্ট ডকুমেন্টছ আছে সেইখিনি আপোনালোকে লৈ যাব ইন্টাৰভিউ দিনাখন আৰু যদি আপোনালোকৰ এলিজিবিলিটি মিলে আৰু আপোনালোক ইন্টাৰেষ্টেড হয় আৰু এখন হৈছে নটিফিকেশনখন ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে ইয়াতে কৈছে যোনটো আপোনালোকৰ ৰোলছ এণ্ড ৰেসপন্সিবিলিটিজ থাকিব মিনিমাম 10 yoga session per month each session at least 1 year তাৰমানে এমাহত আপোনালোকে 10 ঘণ্টা কাম কৰিলে হ'ল 1 ঘণ্টাকে আৰু সেই হিচাপে আপোনালোকে 2500 টকা ফিক্স স্যালাৰি এটা পাব এটা 8টা সেশন কৈছে AM আয়ুষ আৰু দুটা সেশন হ'ব আউটৰিচ লোকেশন ইনক্লুডিং স্কুলস বা কমিউনিটি সেন্টাৰত গৈ আপোনালোকে যোগা শিকাব লাগিব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো অলৰেডি মই মেনশন কৰিছো এজ লিমিট কৈছো স্যালাৰি কৈছে আৰু বাকি ডিটেইলছ এয়া আপোনালোকে যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে 27 ফেব্ৰুৱাৰীত গৈ পেলাই ইন্টাৰভিউটো দিব পাৰিব ইয়াৰ পিছত নেক্সট এতিয়া যোনটো ভেকেন্সি বিষয় মই আপোনালোকক দেখাম হেতু আছে আৰ্মি পাব্লিক স্কুল নাৰেংগী ইয়াত 31টা টিজিটি কাউন্সিলৰ পিআৰটি আইটি সুপাৰভাইজাৰ লাইব্ৰেৰী প্ৰি প্ৰাইমাৰী টিচাৰ আৰু ক্লাৰ্কৰ ভেকেন্সি ওলাইছে ডিটেইলছ সমূহ মই আপোনালোকক দেখাই গৈছো টিজিটি 9টা পোষ্ট ওলাইছে যাত ইংলিশ ম্যাথ সায়েন্স সোশ্যাল সায়েন্স হিন্দী আৰু সংস্কৃতৰ কাৰণে ইংলিশত এটা আছে ম্যাথছৰ কাৰণে দুটা সায়েন্সৰ এটা ভেকেন্সি আছে সোশ্যাল সায়েন্সৰ দুটা আছে হিন্দী কাৰণে দুটা আৰু সংস্কৃতৰ এটা আছে তাৰপিছত কাউন্সিলৰ এটা পোষ্ট আছে পিআৰটি কাৰণে 7টা পোষ্ট আছে আইটি সুপাৰভাইজাৰ এটা পোষ্ট আছে লাইব্ৰেৰিয়ানৰ এটা পোষ্ট আছে প্ৰাইমাৰী টিচাৰৰ 11টা পোষ্ট আছে ক্লাৰ্কৰ এটা পোষ্ট আছে আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে অফলাইন আপোনালোকে এপ্লাই কৰিব লাগিব যোনখন এখন এপ্লিকেশন থাকিব ইয়াতে দিয়া আছে তাত আপোনালোকৰ নিজৰ গোটে বায়োডাটাখিনি আৰু লগতে ডকুমেন্ট সাপোৰ্টিং ডকুমেন্টছখিনি গোটেখিনি আপোনালোকে পঠাই দিব লাগিব আৰ্মি পাব্লিক স্কুল মানেকশ্বৰ মাৰ্গ নাৰেংগী কামৰূপ 781027 on or before 4th March 2025 till 2 p.m. এখন হৈছে অফিচিয়েল নটিফিকেশনখন ইয়াতে পোষ্টসমূহৰ বিষয়ে মেনশন কৰা আছে আৰু বাকি এপ্লিকেশনৰ ফৰমেটটো আপোনালোকে এই পিএছ নাৰেংগী ইয়াতে গৈ পেলাই আপোনালোকে পাই যাব এখন হৈছে ৱেবসাইটখন ইয়াতে এপ্লিকেশন ফৰ্ম ফৰ দ্য টিচিং ষ্টাফ ইয়াতে পাই যাব ইয়াৰ পিছত নেক্সট মই আপোনালোকক আৰু কেইটামান ভেকেন্সি বিষয়ে দেখাবলৈ গৈ আছো সেইকেইটা আহিছে পিএম শ্ৰী কেন্দ্ৰীয় বিদ্যালয় বৰপেটাৰ ফালৰ পৰা ইয়াত অসমীয়া শিক্ষক কম্পিউটাৰ প্ৰশিক্ষক যোগ প্ৰশিক্ষক ক্ৰিয়া প্ৰশিক্ষক পৰামৰ্শদৰ্শতা বিশেষ শিক্ষাবিদ নাৰ্ছ চিকিৎসকৰ পদ ওলাইছে ECC trained teacher for Bal Bhatika 3 PRTs TGT English Social TG English Science Social Science Maths Sanskrit আৰু Hindi আছে তাৰছত PGT আছে Chemistry Physics Bio Maths History Political Science Geography আৰু English Assamese teacher counselor special educator computer instructor yoga instructor and sports coach nurse আৰু doctor vacancies আহিছে এখিনি এইটো যোনটো এপ্লাই কৰা প্ৰসেস হৈছে আপোনালোকে work in interview কাৰণে যাব লাগিব এইটো এড্ৰেছত PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয় বৰপেটা কৃষ্ণনগৰ বৰপেটা টাউন বৰপেটা 781301 ইন্টাৰভিউ তাৰিখ 4 তাৰিখ আছে মাৰ্চৰ
8টা বজাৰ ভিতৰত আপোনালোকে তাত গৈ পাব লাগিব এইখন হৈছে অফিচিয়েল ৱেবছাইটখন ইয়াতে ডিটেইলছসমূহ আহিছে মই আপোনালোকক এবাৰ দেখাই দিওঁ যেতিয়া আপোনালোকে পেজখন এনেকৈ স্ক্ৰল কৰিব এই তলত এইটো ইণ্টাৰভিউ এডভাৰটাইজমেণ্ট ফৰ কণ্ট্ৰেক্টুৱেল টিচাৰ কোচ আছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ইয়াত দিয়া আছে আৰু এইখন হৈছে এপ্লিকেশ্যন ফৰ্মখন প্ৰথমতে মই আপোনালোকক এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি দেখাই দিছোঁ ইয়াতে যোনখিনি পিজিটি টিচাৰ আছে কেমেষ্ট্ৰি ইংলিছ হিন্দী তাৰ কাৰণে মাষ্টাৰ্ছ ডিগ্ৰী বিচাৰিছে উইথ বিএড লাগিব আৰু টিজিটি টিচাৰ ছায়েন্স মেথছ ইংলিছ এইখিনি ছাবজেক্টৰ কাৰণে আছে ইয়াতে আপোনালোকে কোৱালিফিকেশ্যন বিএড বিচাৰিছে তাৰপিছতে যোনটো 1 নম্বৰৰ 2 নম্বৰত কৈছে টিজিটি ইংলিছ ছায়েন্স আৰু সংস্কৃত হ'লে আপোনালোকৰ গ্ৰেজুৱেশ্যনত এইকেইটা ছাবজেক্ট লাগিব উইথ 50% মাৰ্কছ তাৰপিছত এছএছটিৰ কাৰণে গ্ৰেজুৱেশ্যন লেভেলত 50% বিচাৰিছে লগতে হিষ্ট্ৰী জিঅ'গ্ৰাফী ইকনমিক্স পলিটিকেল ছায়েন্সৰ যিকোনো এটা বা গোটেইকেইটা ছাবজেক্ট থাকিব লাগিব তেনেকৈ ছায়েন্সত আপোনালোকে ছায়েন্সৰ কাৰণে বটনী জুলজি কেমেষ্ট্ৰি লাগিব গ্ৰেজুৱেশ্যনত উইথ এটলিষ্ট 50% মাৰ্কছ মেথছৰ কাৰণে মেথছ থাকিব লাগিব উইথ এনি টু ছাবজেক্টছ ফিজিক্স বা কেমেষ্ট্ৰি ইলেক্ট্ৰনিক্স কম্পিউটাৰ ছায়েন্স ষ্টেটিষ্টিক্স এনেকুৱা ধৰণৰ লগত কম্বিনেশ্যন থাকিব লাগিব আৰু কৈছে ইয়াতে চিটেড যদি থাকে আপোনালোকে প্ৰেফাৰেঞ্চ পাব প্ৰাইমাৰী টিচাৰ কাৰণে বিচাৰিছে ইণ্টাৰমিডিয়েট অৰ ইটছ ইকুইভেলেণ্ট উইথ 50% মাৰ্কছ উইথ 2 year diploma in elementary education by whatever name known বা 4 years bachelors of elementary education হ'লেও হ'ব বা 2 বছৰ diploma in education বা graduate with 50% marks in BA from any recognized NCT recognized institute CTET qualified হ'লে preference দিব proficiency to teach English and Hindi medium বুলি কৈছে ইয়াতে BEdৰ কথা এইখিনি দিছে আপোনালোকে চাই ল'ব ইয়াতে অসমীয়াৰ কাৰণে BEd লাগিব বাকি আপোনাৰ গ্ৰেজুৱেশ্যনত 50% মাৰ্কছ লৈ এপ্লাই যদি কৰিছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব কাউন্সিলৰ কাৰণে BA বা BSc সাইকোলজি বিচাৰিছে উইথ সাৰ্টিফিকেট অফ ডিপ্লোমা ইন কাউন্সিলিং মিনিমাম এবছৰৰ এক্সপিৰিয়েঞ্চ প্ৰভাইডিং কেৰিয়াৰ আৰু এডুকেশ্যনেল কাউন্সিলৰ বুলি কৈছে কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ কাৰণে এইখিনি কোৱালিফিকেশ্যন আছে য়োগা ইনষ্ট্ৰাক্টৰ কাৰণে বিচাৰিছে গ্ৰেজুৱেট ইন এনি ছাবজেক্ট উইথ ডিগ্ৰী ডিপ্লোমা ইন য়োগা ডক্টৰৰ কাৰণে MBBS নাৰ্ছৰ কাৰণে ডিপ্লোমা ইন নাৰ্ছিং ফ্ৰম ৰেকগনাইজ ইনষ্টিটিউট বেছিক লাইফ ছাপৰ্ট স্পেচিয়েল এডুকেটৰ কাৰণে স্পেচিয়েল এডুকেটৰৰ কোৰ্চ কৰা হ'ব লাগিব বাল বাটিকা এইখিনি আপোনালোকে এবাৰ মিনিমাম কোৱালিফিকেশ্যনখিনি দিয়া আছে চাই ল'ব আৰু ৰিপৰ্টিং টাইম 8টাৰ পৰা 11টা বজাৰ ভিতৰত 4 তাৰিখে মাৰ্চৰ আপোনালোকে গৈ পেলাই ইণ্টাৰভিউটো দিব পাৰিব তাৰ আগতে আপোনালোকে অনলাইন এখন এপ্লিকেশ্যন ফৰ্ম আছে গুগল ফৰ্ম এইখন আপোনালোকে ক্লিক কৰিব ইয়াত এনেকৈ লিংকটো মই দি দিম আৰু তাৰপিছতে এইখনত আপোনালোকে ফিল কৰি পেলাই প্ৰথমতে এখন ছাবমিট কৰি দিব লাগিব ইয়াতে গৈ ছাবমিট কৰিলে ইয়াত যি বস্তু যে চিটেড কোৱালিফাই আছে নাই এইখিনি গোটেইখিনি আপোনালোকে এনেকৈ ফিল কৰি দিব তাৰপিছতে এইখন হৈছে এপ্লিকেশ্যন ফৰ্মখন এইখন আপোনালোকে ইয়াৰ পৰা এনেকৈ ডাউনলোড কৰি পেলাই প্ৰিণ্ট আউট উলিয়াই পেলাই এইখন আপোনালোকে ফিল কৰি পেলাই লৈ যাব লাগিব ইণ্টাৰভিউ দিনাখন লগতে যি ডকুমেণ্টছ মেনশ্যন কৰিছে সেইখিনিও লৈ যাব এইখন চেকলিষ্টখন এবাৰ আপোনালোকে চাই ল'ব এইখিনি এবাৰ চাই ল'ব আপোনালোকে পঢ়ি পেলাই মোৰ ৱেবছাইটৰ লিংকটো আপোনালোকক দি দিম তাতে আপোনালোকে গোটেইখিনি ক্লিক কৰি পেলাই আপোনালোকে ইয়াৰ পৰা যিটো চাব বিচাৰে ইয়াত চাব পাৰিব এখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব